পূব গুৱাহাটী বিহু সন্মিলনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াই। এই অনুষ্ঠানতে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। হেমকোষৰ ব্ৰেইল সংস্কৰণৰ বাবে পূব গুৱাহাটী বিহু সন্মিলনে সম্বৰ্ধনা জনায় জয়ন্ত বৰুৱাক। আৰু আমি পৰিবেশ আপোনালোকক দেখুৱাইছো পূব গুৱাহাটী বিহু সন্মিলনৰ আজি দ্বিতীয়টো দিন আৰু দ্বিতীয় দিনৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া উপস্থিত থাকে। সমান্তৰালকৈ স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাক এনেদৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। হেমকোষৰ ব্ৰেইল সংস্কৰণৰ বাবে পূব গুৱাহাটী বিহু সন্মিলনীয়ে সম্বৰ্ধনা জনায় জয়ন্ত বৰুৱাক। আজি মোক যে মৰম আৰু আশীৰ্বাদ দিলে এই মৰম আৰু আশীৰ্বাদ মোৰ বাবে সদায় প্ৰেৰণা, কামৰ বাবে কৰ্মৰ বাবে প্ৰেৰণা হৈ ৰ'ব আৰু কৰ্ম আগুৱাই নিয়াৰ বাবে শক্তি হৈ ৰ'ব। আৰু এই উপস্থিত আজি পূব গুৱাহাটী বিহু সন্মিলনীত আজি উপস্থিত সমূহ ৰাইজক বিহুৰ ওলগ যাচিলোঁ আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি ইয়াত উপস্থিত বয়োজ্যেষ্ঠসকল আৰু আই মাতৃসকলক মোৰ সেৱা জনালোঁ। আজি এই অনুষ্ঠানত আপোনালোকৰ মাজত উপস্থিত হোৱাটো মোৰ বাবে অতি গৌৰৱৰ বিষয় আৰু এই দিন মোৰ জীৱনৰ এক স্মৰণীয় দিন হৈ ৰ'ব। আৰু ইয়াৰ বাবে পূব গুৱাহাটী বিহু সন্মিলনৰ উদ্যোক্তাসকলক মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।